আমাৰ গাড়ী মটৰৰ বা ট্ৰাক বাছ আদিৰ যেটো ফিটনেছ হয় সেই ফিটনেছটো আমি মেনুৱেলি নকৰি অটোমেটিক বা স্বয়ংক্ৰিয়ভাৱে কৰিম যাতে যান-বাহনৰ এক্সিডেণ্ট কমি যাব পাৰে। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্পেইনৰ এপ্লাছ ITUV নামৰ এটা কোম্পানী, এই দুইটা কোম্পানীয়ে লগ লাগি আমাৰ ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু বঙাইগাঁও জিলাত 4টাকৈ এনেকুৱা ফিটনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে। গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগমে নিজে কৰিছে আৰু শিলচৰত ভাৰত চৰকাৰৰ নেতৃত্ব বুলি পুৰণা সংগঠন এটাইও কাম কৰি আছে। এতিয়া লাহে লাহে দ্বিতীয় অফিচত ফিটনেছ দিয়া বন্ধ হৈ যাব আৰু সম্পূৰ্ণ ফিটনেছ এই চেণ্টাৰত কৰিব লাগিব আৰু ফিটনেছ চাৰ্টিফিকেট পৰ্টেলত আপলোড হ'ব। ৰাস্তাত বা আন জাগাত পৰিদৰ্শন কৰি যদি গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট নাথাকে চৰকাৰে ব্যৱস্থা ল'ব পাৰিব। কমাৰ্চিয়েল ভেহিকলে 8 বছৰত দুবাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে। যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন, এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ। মই আশা কৰোঁ যে এই অটোমেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান-বাহন ক্ষেত্ৰখনত বা অটোমোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম হ'ব।